নমস্কাৰ 15 বা 20 লাখ টকাৰ বাজেটৰ ভিতৰত আপুনি এখন ঘৰ বনাম বুলি ভাবি আছে নেকি আৰু যদি ভাবি আছে তেন্তে হ'লে আপোনাৰ 1 বা 2 BHK এখন ঘৰ সম্পূৰ্ণ হৈ যাব যদি সৰুকৈ আপোনালোকে বনাও বুলি ভাবি আছে বা বহুতে ভাবি থাকে যে এটা ফ্লেট লৈ ল'ম বুলি তো তেনেকুৱা এটা বাজেটৰ ভিতৰত আপোনালোকে এখন ঘৰ নিজাকৈ বনাই ল'ব পাৰে আৰু এই ঘৰখন আমি বনাই আছোঁ বৰ্তমান হাজোত বৰ্তমান আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম সম্পূৰ্ণ হৈছে আৰু ঘৰখনৰ বাজেট বাৰু অলপমান বেছি আছে কাৰণ ইয়াতে তেওঁলোকে এক্লাছত গোটেই বস্তুবোৰ কমপ্লিট কৰিব আৰু আপোনালোকৰ নিজৰ ওপৰত কথা আহি পৰে যে আপোনালোকে কিমানমান বাজেটৰ ভিতৰত আপোনালোকৰ নিজৰ ঘৰখন বনাম বুলি ভাবে মানে এটা ঘৰ আপোনালোকে এটা ৰুমত মোটামুটি 1 লাখ টকাটো ইণ্টেৰিয়ৰ কৰাব পাৰে আৰু 10 লাখ টকাৰ ভিতৰতো ইণ্টেৰিয়ৰ কৰাব পাৰে চ' এইটো আপোনাৰ ওপৰত নিজৰ ওপৰত কথা যে আপোনালোকে কিমানমান বাজেটৰ ভিতৰত আপোনালোকে ঘৰখন বনাওঁ বুলি ভাবে আৰু আমাৰ মোটামুটি 6টামান কেটেগৰীৰ আহে ধৰক লাক্সাৰী প্ৰিমিয়াম ডিলাক্স A ক্লাছ B ক্লাছ C ক্লাছ তো এই ধৰণৰ চ' মানুহৰ নিজৰ বা আপোনালোকৰ নিজৰ বাজেট অনুসাৰে আমি আপোনালোকৰ ঘৰখন তৈয়াৰ কৰি দিবলৈ সক্ষম হয় চ' যদি দৰকাৰ হয় তেতিয়াহ'লে আমাৰ তলত দিয়া নম্বৰত আপোনালোকে একবাৰ যোগাযোগ কৰি চাব পাৰে ধন্যবাদ